হেল্ল' ভিউৱাৰ্ছ, আপোনালোক কেনে আছে? মই আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ। ষ্টেট বেংক অফ ইণ্ডিয়াত ক্লাৰ্কৰ চাকৰিৰ পদ মুকলি হৈছে। 6,589টা। পাৰ মান্থ চেলাৰী 24,050। তো আহক বিশেষভাৱে চাওঁ। SBI ক্লাৰ্ক ৰিক্ৰুটমেণ্ট ডিটেইলছ। Name of post Junior Associate. Customer Support and Sales. Name of organization State Bank of India SBI. ইয়াত টোটাল পদ আছে 6,579টা। Name of post North East State 329টা। State wise vacancy Assam 176টা, অৰুণাচল প্ৰদেশ 23টা, মণিপুৰ 20টা, মেঘালয়া 35টা, মিজোৰাম 15টা, নাগালেণ্ড 22টা আৰু ত্ৰিপুৰা 38টা। এক্সাম চেণ্টাৰ ইন আছাম ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ এইকেইটা আছিল। মোড অফ এপ্লিকেশ্যন অনলাইন। এডভাৰটাইজ নাম্বাৰ CRPD CR 2025-26-06। কিবা যদি সহায়ৰ প্ৰয়োজন হয় আপোনালোকে এইটো নাম্বাৰত ফোন কৰিব পাৰিব। পুৱা 11টাৰ পৰা আবেলি 5টালৈ 02222820427। এলিজিবিলিটি ক্ৰাইটেৰিয়া বয়সৰ সীমা 20ৰ পৰা 28 বছৰ 1 এপ্ৰিল 2025ৰ পৰা। আৰু কেটাগৰী ৱাইজ বয়সৰ ৰেহাই আছে। SC STৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ, PWD আনৰিজাৰ্ভৰ কাৰণে 10 বছৰ, PWD OBCৰ কাৰণে 13 বছৰ, PWD SC STৰ কাৰণে 15 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন প্ৰাৰ্থীসকলে যিকোনো শিক্ষিত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী পাছ কৰা হ'ব লাগিব। আৰু IDD প্ৰমাণপত্ৰ থকা প্ৰাৰ্থীসকলে নিশ্চিত কৰিব লাগিব যে IDDৰ উত্তীৰ্ণ তাৰিখ 31 ডিচেম্বৰ 2025ৰ আগতে হৈছে। ফাইনেল ইয়াৰ কেণ্ডিডেটছ যিসকল স্নাতক ডিগ্ৰী চূড়ান্ত বছৰ ছেমিষ্টাৰত আছে সেয়া প্ৰবন্ধৰ ভিতৰত আবেদন কৰিব পাৰিব, যাৰ চৰ্ত হৈছে যদি প্ৰবন্ধক নিৰ্বাচিত হয় তেন্তে তেওঁলোকে 31 ডিচেম্বৰ 2025ৰ আগতে স্নাতক পৰীক্ষাৰ উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ উপস্থাপন কৰিব লাগিব। লোকেল লেংগুৱেজ যিসকল প্ৰাৰ্থীয়ে যি ৰাজ্যৰ খালী পদৰ বাবে আবেদন কৰিব সেই ৰাজ্যৰ নিৰ্বাচিত স্থানীয় ভাষাত যথেষ্ট দক্ষতা, পঢ়া, লিখা, কোৱা আৰু বুজা। যিসকল প্ৰাৰ্থীয়ে নিৰ্বাচিত স্বীকৃত ভাষা অধ্যয়ন কৰা প্ৰমাণপত্ৰ হিচাপে মেট্ৰিক পাছ বা হাই ছেকেণ্ডেৰী পাছ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আগবঢ়াব তেওঁলোকে ভাষাৰ পৰীক্ষা দিব নালাগে। আৰু এইটো এপ্লিকেশ্যন কৰাতে ফিজ পে' কৰিব লাগিব। কেটাগৰী ৱাইজ UR OBC EWSৰ কাৰণে 750 টকা, SC ST PWD এইসকলৰ কাৰণে কোনো ফিজ নাই। আৰু এইটো অনলাইন যোগে কৰিব পাৰিব পে'মেণ্টটো। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI চববিলাক দি। ফাৰ্ষ্ট টেষ্ট ইংলিছ লেংগুৱেজ ইয়াত কোৱেশ্চন থাকিব 30টা, মাৰ্ক থাকিব 30 আৰু সময় থাকিব 20 মিনিট। নিউমেৰিকেল এবিলিটি ইয়াত কোৱেশ্চন থাকিব 35 আৰু মাৰ্ক থাকিব 35 আৰু সময় থাকিব 20 মাৰ্ক। ৰিজনিং এবিলিটি ইয়াত কোৱেশ্চন থাকিব 35, মাৰ্ক থাকিব 35 আৰু সময় থাকিব 20 মিনিট। টোটাল কোৱেশ্চন থাকিব 100টা, মাৰ্ক থাকিব 100 আৰু সময় থাকিব 60 মিনিট। ফেজ 2 মেইন এক্সাম জেনাৰেল বা ফাইনেন্সিয়েল এৱাৰনেছ ইয়াত কোৱেশ্চন থাকিব 50 আৰু মাৰ্ক থাকিব 50 আৰু সময় থাকিব 35 মিনিট। জেনাৰেল ইংলিছ কোৱেশ্চন থাকিব 40টা, মাৰ্ক থাকিব 40 আৰু সময় থাকিব 35 মিনিট। কোৱান্টিটিভ এপ্টিটিউড ইয়াত কোৱেশ্চন থাকিব 50, মাৰ্ক থাকিব 50 আৰু সময় থাকিব 45। ৰিজনিং এবিলিটি আৰু কম্পিউটাৰ এপ্টিটিউড
ইয়াত কোশ্চিন থাকিব 50, মার্ক থাকিব 60 আৰু সময় থাকিব 45 মিনিট। টোটাল 190টা কোশ্চিন থাকিব, মার্ক থাকিব 200 আৰু সময় থাকিব 160 মিনিট। আৰু এইটো এক্সামত নেগেটিভ মার্ক থাকিব। 4টা কোশ্চিন ৰং হলে 1 মার্ক মাইনাস হ'ব। ইম্পৰ্টেন্ট ডেট আৰু এইটো অনলাইন ষ্টাৰ্ট হৈছে 6 আগষ্ট 2025 পৰা আৰু ইয়াৰ লাষ্ট ডেট 26 আগষ্ট 2025 লৈ থাকিব। প্ৰিলিমিনাৰী এক্সাম 2025 সেপ্টেম্বৰ মাহত হ'ব আৰু মেইন এক্সাম 2025 নৱেম্বৰ মাহত হ'ব। আৰু এইটো অনলাইন কৰাৰ লিংক মই ভিডিঅ ডেসক্ৰিপচনত দি থম, তাৰে পৰা গৈ আপোনালোকে অনলাইন কৰিব পাৰিব। মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে। কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব, নিশ্চয় আপোনাক সহায় কৰিম। যদি ভিডিঅটো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ দিয়াৰ লগে লগে আপোনালোকে পায়। আকৌ লগ পাম আৰু এটা নতুন ভিডিঅত। আজিৰ ভিডিঅ এইখিনিয়ে আছিল।